হিমন্ত বিশ্ব শর্মার বিরুদ্ধে নির্বাচনী প্রচারে কংগ্রেস যে ধরনের কথা বলেছে মানুষ সেটা ভালোভাবে নেয়নি, তাই আজ বিধানসভা নির্বাচনে কংগ্রেস এই ভরাডুবি। মন্তব্য সরুপথারের জয়ী বিজেপি প্রার্থী বিশ্বজিৎ ফুকনের। গৌৰৱ গগৈ বিভিন্ন ঠাইলৈ যায়, তেওঁ কয় যে হুইজ হিমন্ত বিশ্ব শৰ্মা। অসমৰ লাখ লাখ কোটি কোটি মানুহৰ হৃদয়ত থকা ব্যক্তিজনক হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে তেওঁ পিতৃয়ে হুইজ বদৰুদ্দিন কোৱাৰ দৰে ফলাফল হ'ব বুলি আশা কৰিছিল। তেওঁলোকৰ মুখত এটা খুব তাচিল্য, ইটিকিং, আনক অপমান কৰা, তুচ্ছ তাচিল্য কৰা এনেধৰণৰ দৃষ্টিভংগী বা কথা বতৰা আমি সদায় দেখি আহিছিলোঁ। আনক অপমান কৰি আনক কষ্ট দি নিজে ভাল হ'বলৈ যোৱাৰ এটা প্ৰৱণতা তেওঁলোকৰ যি আছিল সেয়া ৰাইজে গ্ৰহণ নকৰিলে। গতিকে তেনেকুৱা কথাবিলাকক অপব্যাখ্যা কৰি তেওঁলোকে ৰাইজক ভাবিছিলে যে তেওঁলোকে কোৱাৰ দৰে ৰাইজে বিশ্বাস কৰিব, কিন্তু ৰাইজ অত্যন্ত চিন্তাশীল, ৰাইজে সকলো কথা বুজি পায়। আৰু গৌৰৱ গগৈ কিয় সেইষাৰ কথা ক'ব লগা হ'ল, যিষাৰ কথাই মানুহক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিলে।